কথা হল জ্যেষ্ঠ ব্যক্তি পৃথিৱী মাঝি ডাঙৰীয়া আৰু নীলমণি সেন ডেকা ডাঙৰীয়াক মই শ্ৰদ্ধা ভক্তি কৰোঁ। পৃথিৱী মাঝি ডাঙৰীয়াৰ পুত্ৰই বিজেপিত জইন কৰাৰ পিছত তেখেতে দলক সমালোচনা কৰিছে। নিজৰ পুত্ৰই বিজেপি দলত জইন কৰাৰ পিছত পৃথিৱী মাঝি ডাঙৰীয়াই কংগ্ৰেছ দলক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই। তেখেতে নিজৰ ঘৰখনকে ভালকৈ চলাব পৰা নাই। তেখেতে নিজৰ ল'ৰাক বিজেপিক জইন কৰাৰ পৰা বিৰত থাকিব পৰা নাই। তাৰপিছত তেওঁ কংগ্ৰেছ দলক সমালোচনা কৰিছে। এই পৃথিৱী মাঝি ডাঙৰীয়াই কংগ্ৰেছ দলৰ পৰা বিধায়ক হৈছে, মন্ত্ৰী হৈছে, গোটেই অসমত নিজকে চিনাকি দিব পাৰিছে। আৰু আজি কংগ্ৰেছ দল ক্ষমতাত নাই, কংগ্ৰেছৰ আজি বেয়া দিন, তেখেতে কংগ্ৰেছ দলক সমালোচনা কৰিছে। কংগ্ৰেছৰ তেখেতে যেতিয়া মন্ত্ৰী হৈ আছিল, কংগ্ৰেছ দলৰ পৰা যেতিয়া বিধায়ক হৈ আছিল, কংগ্ৰেছ দলৰ পৰা যেতিয়া ৰাজভোগ তেওঁ খাই আছিল, তেতিয়া কংগ্ৰেছ দলৰ সকলো ভাল আছিল। আৰু আজি বিজেপি দলত সন্তানজন জইন কৰাৰ পিছত কংগ্ৰেছ দল বেয়া হৈ গ'ল। গতিকে এনেকুৱা জ্যেষ্ঠ ব্যক্তিৰ বিৰুদ্ধে বৰ বেছি ক'ব নোখোজোঁ, কিন্তু এনেকুৱা ব্যক্তিয়ে যদি পৰৱৰ্তী সময়খিনিত কংগ্ৰেছ দলক আৰু বেছিকৈ কয় কিবা, তেনেহ'লে তেওঁলোকৰ কিন্তু আচল চৰিত্ৰ অসমৰ ৰাইজৰ আগত উদঙাই দিম। দ্বিতীয় কথা হ'ল, নীলমণি সেন ডেকা ডাঙৰীয়াই কৈছে কংগ্ৰেছ দল পৰাজয় বৰণ হৈছে। 2016 চনত ধৰ্মপুৰ বিধানসভা সমষ্টিৰ পৰা নীলমণি সেন ডেকা ডাঙৰীয়াই কংগ্ৰেছৰ হৈ নিৰ্বাচন খেলিছিল। তেখেতে কিয় হাৰিলে? তেখেতেতো কংগ্ৰেছৰ 15 বছৰীয়া শাসনকালত মন্ত্ৰিত্বও লাভ কৰিছিল। মন্ত্ৰিত্ব লাভ কৰাৰ পিছত দলে 2016 চনত টিকেট দিছিল। তেওঁ কিয় হাৰিলে? তেওঁ প্ৰথমতে নিজকে নিজে প্ৰশ্ন কৰা উচিত যে কংগ্ৰেছ দলৰ যেতিয়া ক্ষমতা তেওঁলোকৰ হাতত আছিল, সেই ক্ষমতাৰ সদব্যৱহাৰৰ পৰিৱৰ্তে অপব্যৱহাৰ কৰি তেওঁ যোৱা 2016 চনত তেওঁ নিৰ্বাচনত হাৰিছে। এই কথাবিলাক নিজকে জানিব লাগে। আজি আমি কংগ্ৰেছৰ এজন সাধাৰণ কৰ্মকৰ্তা। 2016 চনত 2021 চনত বিধানসভা নিৰ্বাচনত আমি জয়ী হৈছোঁ। দলৰ ক্ষমতাৰ সময়ত আমি দলত সেই সময়ত বিধায়ক নাছিলোঁ। কিন্তু দলৰ মন্ত্ৰী হোৱাৰ পিছত এজন ব্যক্তি যেতিয়া হাৰে, সেই ব্যক্তিজনে নিজকে প্ৰশ্ন কৰিব লাগে, দলৰ জ্যেষ্ঠ নেতাক কিয় প্ৰশ্ন কৰিব লাগে? একেবাৰে মই আকৌ স্পষ্ট কওঁ, যেতিয়া মই কাৰোবাক ক'ম সকলো মুছলমান একগোট হোৱা, বাকী হিন্দু মানুহখিনিয়ে বহি থাকিব নেকি? তেওঁলোকে একগোট হ'ব। গতিকে বৰদলৈ আজমল ডাঙৰীয়াই আজিৰ তাৰিখত বৰদলৈ আজমল ডাঙৰীয়াকে লৈ বিজেপিয়ে ৰাজনীতি কৰে। যোৱা বিধানসভা, লোকসভা যিমান নিৰ্বাচন হৈছে অসমত 2014 চনৰ পিছৰ পৰা, বিজেপিৰ নেতাসকলৰ মুখততো বৰদলৈ আজমল ডাঙৰীয়াৰ নামে বেছি উচ্চাৰিত হয়। এই সুযোগ বৰদলৈ আজমল ডাঙৰীয়াই দিছে, ইউডিএফ দলে দিছে। তেখেতে ৰাজনীতি বাদ দিলেতো বিজেপিৰ হাতত কিবা অস্ত্ৰ আছে নেকি? বিজেপিতো কোনো অস্ত্ৰই নাই। তেওঁলোকে আজিৰ তাৰিখত বিজেপি দলে, বিজেপি চৰকাৰ উন্নয়নৰ কথাই ক'ব নালাগে, বৰদলৈ আজমল ডাঙৰীয়াৰ কথা কোৱাৰ লগে লগে সকলো বুট পাই যায়। গতিকে আহি থকা দিনত ইউডিএফ আৰু বিজেপিৰ কি সম্পৰ্ক আছে তাত মই ক'বলগীয়া নাই। একেবাৰে স্পষ্ট কথা, বৰদলৈ আজমল ডাঙৰীয়া এইখন অসমত ৰাজনীতি কৰা মানে বিজেপিয়ে চৰকাৰ চলাই যাব। আৰু যিদিনাৰ পৰা বৰদলৈ আজমল ডাঙৰীয়া ৰাজনীতি বাদ দিব, সিদিনাৰ পৰা বিজেপিৰ ইয়াতে পদ বন্ধ হ'ব। তেওঁলোকে দীৰ্ঘদিন আৰু চৰকাৰ গঠন কৰিব নোৱাৰে। বিজেপিৰ কথা মতে চলি আছে নেকি? বহুত এমএলএ এআইডিএফত যোগদান কৰিব বুলি কৈ আছে কংগ্ৰেছ। প্ৰশ্নই নাহে। ভৱানীপুৰ বিধানসভাৰ উপনিৰ্বাচনত আৰু গোসাইগাঁৱৰ বিধানসভাৰ উপনিৰ্বাচনত সংখ্যালঘু জনসাধাৰণে ইউডিএফ দলক যি ধৰণে সঁহাৰি দিলে, তাৰপিছৰ পৰা কোনোবা মানুহ ইউডিএফত যাব পাৰে নেকি? আৰু আপোনালোকক আমি কথাবোৰ নকওঁ, ৰাজনীতিত কিছুমান কথা ক'ব পাৰে, কিছুমান কথা ক'ব নোৱাৰে। 2023 চনৰ জুন মাহৰ পিছত 2023 চনৰ জুন মাহৰ পিছত হাফিজ ৰফিকুল ইছলামৰ বক্তব্যখিনি এবাৰ তেওঁক ওলোটাই সুধিব, আৰু সিদিনা তেখেতৰ বক্তব্য কি হয় তাৰপিছত আপোনালোকৰ লগত মই কথা পাতিম। ইছলাম ডাঙৰীয়াক মই শ্ৰদ্ধা কৰোঁ। তেখেতে ধৰ্মীয় লাইনৰ এজন ব্যক্তি। মোৰ প্ৰশ্ন হৈছে তেখেতৰ প্ৰতি, হাফিজ ৰফিকুল ইছলাম হিচাপে কথাখিনি কৈছে নে আজমল কোম্পানীৰ এজন কৰ্মকৰ্তা হিচাপে কথাখিনি কৈছে? এই কথাখিনি তেখেতে ক্লিয়াৰ কৰিব লাগে। তাৰপিছতে বাকী কথাখিনি মই পিছত স্পষ্টভাৱে ক'ম। আজিৰ তাৰিখত অসমৰ সংখ্যালঘু জনসাধাৰণে বৰদলৈ আজমল ডাঙৰীয়াৰ নেতৃত্বত ৰাজনীতি কৰাটো, ইউডিএফ দলৰ নেতৃত্বত ৰাজনীতি কৰাটো কোনেও নিবিচাৰে। যি সময়ত অসমৰ সংখ্যালঘু জনসাধাৰণে বৰদলৈ আজমল ডাঙৰীয়া আৰু ইউডিএফৰ কৰ্মকৰ্তাসকলক স্পষ্টভাৱে আহ্বান জনাইছে, অনুৰোধ জনাইছে যে এইখন অসমত আপোনালোকে আৰু ৰাজনীতি কৰিব নালাগে, কাৰণ বৰদলৈ আজমল ডাঙৰীয়াৰ হাততে অসমৰ ভৱিষ্যত।
বদৰুদ্দিন আজমল ডাঙৰীয়াই যিমান দিন বিচাৰিব সিমান দিন বিজেপিয়ে চৰকাৰ গঠন কৰি ইয়াতে থাকিব আৰু যিদিনৰ পৰা বদৰুদ্দিন আজমল ডাঙৰীয়াই বিচাৰিব বিজেপিক চৰকাৰ গঠন কৰিব অসমত নিদিওঁ সিদিনাৰ পৰা অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে তাৰ কাৰণে বদৰুদ্দিন আজমল ডাঙৰীয়াই দুটা সিদ্ধান্ত ল'ব লাগিব নাম্বাৰ 1 যে অসমত বিজেপি চৰকাৰ নালাগে বদৰুদ্দিন আজমল ডাঙৰীয়াই সিদ্ধান্ত ল'ব লাগিব মই ৰাজনীতিৰ জগতখনৰ পৰা বিদায় লওঁ ইউডিএফ দলে যেতিয়াৰ পৰা ইউডিএফ দল ভংগ কৰি দিব বদৰুদ্দিন আজমল ডাঙৰীয়াই যিদিনাৰ পৰা ইউডিএফ দল পৰিত্যাগ কৰিব বদৰুদ্দিন আজমল ডাঙৰীয়াই যিদিনাৰ পৰা ৰাজনৈতিক জগতখনৰ পৰা বিদায় ল'ব সিদিনাৰ পৰাই অসমৰ পৰা বিজেপি বিদায় ল'ব আৰু বিজেপি যদি দীৰ্ঘদিন অসমত ৰাজত্ব কৰিব বিচাৰে বা বিজেপিয়ে যদি দীৰ্ঘদিন অসমৰ ৰাজত্বত থাকিব বিচাৰে তেনেহ'লে বিজেপি সদায় বিচাৰে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নিচিনা ব্যক্তিয়ে ইউডিএফ দল কৰি থাকক গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ প্ৰতি আহ্বান যে অসমৰ সংখ্যালঘুৰ ত্ৰাণকৰ্তা হিচাপে আপুনি নিজকে কয় অসমৰ সংখ্যালঘু মানুহখিনিৰ সমস্যা সমাধান আপুনি কৰিব বিচাৰে যদি আপুনি সঁচাকৈ সংখ্যালঘুৰ ত্ৰাণকৰ্তা যদি আপুনি সঁচাকৈ সংখ্যালঘুৰ সমস্যা সমাধান কৰিব বিচাৰে তেনেহ'লে আপুনি ৰাজনীতি ত্যাগ কৰক আৰু আপুনি ৰাজনীতিক ত্যাগ কৰাৰ পিছতে বিজেপিৰ ইয়াতে পতন আৰম্ভ হ'ব আৰু যদি আপুনি ৰাজনীতি কৰি থাকে তেনেহ'লে ইয়াতেতো বিজেপিয়ে চৰকাৰ থাকিব কাৰণ আপুনি ক'ব সকলো সংখ্যালঘু একগোট হোৱা সকলো মুছলমান একগোট হোৱা আপুনি সংখ্যালঘু আৰু মুছলমানক একগোট কৰিব বিচাৰিব আৰু সেইপিনে বিজেপিৰ নেতৃত্বত সংখ্যাগুৰু হিন্দু মানুহখিনি একগোট হ'ব গতিকে এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ওপৰতে সংখ্যালঘুসকলৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ওপৰতে সংখ্যালঘুৰ সুখ দুখৰ কথা নিৰ্ভৰ কৰিছে বদৰুদ্দিন আজমল ডাঙৰীয়াই সংখ্যালঘুক ভাল পালে ৰাজনীতি বাদ দিব লাগিব আৰু যদি তেখেতে ৰাজনীতি বাদ নিদিয়ে যোৱা বিধানসভাৰ উপ নিৰ্বাচনত ভৱানীপুৰ আৰু গোসাইগাঁৱৰ সংখ্যালঘু মানুহখিনিয়ে বুজাই দিছে যে আহি থকা দিনত অসমৰ সংখ্যালঘু মানুহ ইউডিএফ দলৰ লগত নাথাকে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নেতৃত্বত ৰাজনীতি নকৰে যদি তেওঁ সসন্মানে বিদায় নলয় আহি থকা দিনত অসমৰ সংখ্যালঘু ৰাইজে সসন্মানে ৰাজনীতিৰ পৰা বদৰুদ্দিন আজমল ডাঙৰীয়াক ইউডিএফ দলক বিদায় দিব